কালি ২৭ এপ্ৰিল তাৰিখে ৪মান বজাত তেজপুৰ মিছন চাৰিআলিত এক গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে এগৰাকী মহিলাক গ্ৰেপ্তাৰ কৰে। মহিলাগৰাকীয়ে তেজপুৰ গুদামঘাটৰ পৰা এখন বাছ যোগেদি ব্ৰাউন চুগাৰ লৈ গৈ থকা অৱস্থাত তেজপুৰ মিছন চাৰিআলিত গ্ৰেপ্তাৰ কৰে মনুৱাৰা খাতুন নামৰ এগৰাকী মহিলাক। ড্ৰাগছখিনি তেজপুৰ ভোজখোৱা চাপৰিলৈ লৈ গৈছিল। যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভোজখোৱা ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিত আমি চিজ কৰিলোঁ। মনুৱাৰা খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভোজখোৱা ফালে গৈ আছিলে। যোৱাকালি গধূলি 4:30 বজাত খবৰ আহিলে গুদামঘাটৰ পৰা মহিলা এগৰাকীয়ে ড্ৰাগছ লৈ আছে মিছন চাৰিআলি হৈ কিনে ভোজখোৱা ফালে যোৱাৰ কাৰণে। তো আমি কি কৰিলোঁ, আমি মিছন চাৰিআলিত এটা নাকা লগালোঁ। নাকা লগাই যিখন বাছ আহিলে বাছখনৰ পৰা মহিলাগৰাকীক আমি ধৰা হ'ল। ধৰাৰ পিছত মহিলাগৰাকীৰ পৰা আমি আপোনাৰ 50টা প্লাষ্টিকৰ টেমা ড্ৰাগছ সহিত আমি চিজ কৰিলোঁ। মনুৱাৰা খাতুন তাইৰ নাম, বাপেকৰ নাম হ'ল মহম্মদ আলী, গুদামঘাট চাইডৰ পুলিচ ষ্টেচন। বস্তুখিনি ভোজখোৱা ফালে গৈ আছিলে।